ৰাইজ গোলাম হিচাপে জীয়াই নাথাকে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে কিন্তু আমি গোলাম হিচাপে জীয়াই নাথাকো উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক 26ত প্ৰত্যুত্তৰ দিয়া হ'ব ৰাইজে চিনাক্ত কৰিছে যে কোনে মাত মাতিছে কোনে মাত মতা নাই মুঠৰ ওপৰত সংখ্যালঘু ৰাইজে গোলাম হিচাপে জীয়াই নাথাকে তেওঁলোকে মূৰ দাঙি জীয়াই থাকিবলৈ শিকিব তেওঁলোকে শিকিব ৰাজনৈতিকভাৱে পৰিপক্ক হ'বলৈ কোনে কোনে মাত মাতিছে কোনে কোনে কাম কৰিছে সংখ্যালঘু ৰাইজৰ স্বাৰ্থত কোন কোন আছে সকলো বিচাৰ হ'ব 26ত উত্তৰ দিয়া হ'ব এই 26ৰ মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ উচ্ছেদিত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কৰ বিপদ নিশ্চিত বুলি এইবাৰ আমছুৱে গৰ্জন কৰিছে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে কিন্তু আমি গোলাম হিচাপে জীয়াই নাথাকো বুলি হুংকাৰিছে আমছুৱে উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক 26ত প্ৰত্যুত্তৰ দিব আমছুৱেৰ গৰ্জন মহাগৰ্জন কৰিছে আমছুৱে আজি যিসকলে মাত মতা নাই সেইসকলক চিনাক্ত কৰি আছো ৰাইজে চিনাক্ত কৰি আছে তেওঁলোকক ৰাইজে উত্তৰ দিব 26ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই তেওঁলোকক আমি চিনাক্ত কৰিছো আমাৰ মৃত্যু হোৱা লোকসকলৰ কাখত কোন সকলো চাই থকা হৈছে উচ্ছেদিত পৰিয়ালৰ কাখত কোন থিয় হ'ল সেইসকলক আমি চিনাক্ত কৰি ৰাখিছো মুঠৰ ওপৰত আমছুৱে গৰ্জন কৰিছে এতিয়া কৰিলে তেওঁলোকক আমি চিনাক্ত কৰিছো তাৰ উত্তৰ সংখ্যালঘু ৰাইজে নিশ্চয় দিব বুলি হুংকাৰ দিছে আমছুৱে সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত বহা সেইসকলক আমি কেতিয়াও সহ্য নকৰো কোনো পক্ষেই সহ্য কৰা নহ'ব বুলি আমছুৱে গৰ্জন কৰিছে যিসকল সংখ্যালঘু বিধায়কে জাতিৰ দুৰ্দিনত মাত মতা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব সংখ্যালঘু ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব গোলাম হিচাপে জীয়াই নাথাকো বুলি আমছুৱে গৰ্জন কৰিছে যিসকলে আমাৰ কাৰণে কথা নকলে সেইসকল যিসকল আমাৰ কাৰণে থিয় নহল তেওঁলোকক 26ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিম বুলি আমছুৱে গৰ্জন কৰিছে সকিয়নি দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত সংখ্যালঘু ৰাইজৰ স্বাৰ্থত যথেষ্ট কথা কৈছে উচ্ছেদিত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কৰ বিপদ নিশ্চিত বুলি কৈছে তেওঁলোক বিপদত পৰিব সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে কিন্তু আমি গোলাম হিচাপে জীয়াই নাথাকো কোনো পধ্যে আমি গোলাম হৈ জীয়াই নাথাকো মূৰ দাঙিবলৈ শিকিব সংখ্যালঘুৱে উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক 26ত প্ৰত্যুত্তৰ দিব আমছুৱে আজি যিসকলে মাত মতা নাই তেওঁলোকক চিনাক্ত কৰি আছো আৰু তেওঁলোকক উত্তৰ দিয়া হ'ব 26ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই তেওঁলোকক আমি চিনাক্ত কৰিছো বুলি কৈছে আমছুৱে আমাৰ মৃত্যু হোৱা লোকসকলৰ কাখত কোন থিয় হ'ল এই সন্দৰ্ভতো বিচাৰ হ'ব উচ্ছেদিত পৰিয়ালৰ কাখত কোন থিয় হ'ল সেইসকলক আমি চিনাক্ত কৰি ৰাখিছো আৰু তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ পাব 26ৰ নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপেহে নিৰ্বাচন কৰিব লাগিব যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিছে তেওঁলোকক উত্তৰ দিব লাগিব সংখ্যালঘু ৰাইজক একত্ৰিত হ'বলৈ আমছুৱে আহ্বান জনাইছে সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত বহা সেইসকলক আমি কেতিয়াও সহ্য নকৰো বুলি আমছুৱে গৰ্জন কৰিছে যিসকল সংখ্যালঘু বিধায়কে জাতিৰ দুৰ্দিনত মাত মতা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব বুলি আমছুৱে কৈছে সংখ্যালঘু ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব গোলাম হিচাপে জীয়াই নাথাকো আমছুৱে গৰ্জন কৰিছে যিসকলে আমাৰ কাৰণে কথা নকলে যিসকল আমাৰ কাৰণে থিয় নহল তেওঁলোকক 26ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিম বুলি কৈছে আমছুৱে এই সকিয়নি দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ কি ক'লে শুনাব বিচাৰিছো আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো 26ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে 26ৰ নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে সি যি দলৰে নহওক সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তিনে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব স্কুলৰ পৰা বঞ্চিত হৈ থাকিব এইটো আমি কেতিয়াও সহ্য নকৰো আমি স্পষ্টকৈ কৈছো যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই
ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই। ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব। আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো। ২৬ৰ নিৰ্বাচন আহি আছে। কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে, কোনে আমাৰ বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই, তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰোঁ। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব, আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব, আৰু সেইবিলাক তেওঁলোকে চাই থাকিব, আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমি স্পষ্টকৈ কৈছোঁ, যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই। ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব। আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো। ২৬ৰ নিৰ্বাচন আহি আছে। কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে, কোনে আমাৰ বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই, তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ